চলাচোন চলাচোন ইয়াতে বহা লাহে 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 আয়ো বন্ধু আই ডালি আয়ো মই বাচি আছো না আয়ো আছো ৰবা গৰবাৰা জিন্দগীত আৰু এই এক্সিডেণ্টৰ বিজনেছ নকৰো ঐ ডালি মোৰ বাইকখন কি কৈছা হাখান বাইক হৈ থকা নাই আনিও লাভ নাই কিয় ঐ ঐ তই শাখাৰৰ চিন্তা বাদ দিয়াই কিয়া ঐ শাখাৰৰ অৱস্থা আমাতকৈ বেয়া হৈছে ভাই আইচ হা হৰি কি কথা কহে তোৰতো চিন্তা নাই দেচোন এমএছচিটি কেছ কৰি টাকা অকণমান পাবি আমাৰ হে হৰি হৰি বান্দাৰ হাত মোক শেষ কৰি ফেললি সেইখনৰ ইঞ্চুৰেঞ্চ থাকিলেহে মই পইচা পাম কি ইয়াকে কয় বৰলা ভাত নোৱাৰো খাবলৈ এইবিলাক মই এনেকৈ ভাত বনাই খাবলৈকে জীৱনটো ধৰিছিলোঁ নেকি বাৰু খাওক আকৌ তুমিও খোৱা মানুহজনে খাই নুঠাকে মই জানো খাব পাৰোঁ আপুনি খাওকচোন মই বেছি দিম চাওঁ তুমি এনেকৈ মৰম কৰিলে মই বলিয়া হৈ যাম ধেত এইখিনি মৰমতে বলিয়া হ'লে কেনেকৈ হ'ব আৰু কিমান মৰম কৰিবলৈ বাকী আছে আপোনাক এই কথাখিনি যদি তুমি আগতেই বুজিলাহেঁতেন আগতেই ক'লাহেঁতেন ইমান দিন ল'ৰা ছোৱালীৰ বাপেক হ'লোহেঁতেন পুলিচৰ ড্ৰেছযোৰাৰ ভিতৰত যে ইমান কোমল মন এটা সোমাই আছে মই ভাবিবই পৰা নাছিলোঁ আৰু আপোনাৰ ভিতৰতো কম মৰম লুকাই থকা নাই কিমান মৰম এই ধৰক আমাৰ আউটপোষ্টটোৰ সমান আৰু আমাৰ এই ভাড়াঘৰটোৰ সমান মুঠৰ ওপৰত এই কটলাকুচিত আমাৰ দৰে মৰম নাই খাওক আকৌ ভাবি থাকোঁতে তোৰ জনমটো যাব কি যে শুনি পাইছিলে নহয় মোক মোবাইলত মেছেজ আহিল এইবোৰ গ'ল পইচা মোৰ বাবাজীজনে বিয়াৰ নামত মোৰ পইচা গোটেই লুটিলে 7 দিনৰ পিছত মোৰ ভাল খবৰ আহিব আজি 10 দিন হৈ গ'ল এই বাবাজীক পালে তাৰ দাড়ি চাৰি ছিঙি মই কি বাপে কি ভাবছা মুখখন দেখোন গোটাই আগপাচিমানকে অলমে থৈছা হেৰি ৰ'ব হে আল্টু ফাল্টু কথা কৈ নাথিব নাই হাতত কাম বন নাই আপোনাৰ নিচিনাটো মই গা খেলি ফুৰিব নোৱাৰোঁ লাইফত টেনশ্যন আছে এটা জতাৰ কোব খাবি টেনশ্যন তোৰহে আছে নেকি আমাৰ টেনশ্যন নাই হা আচ্ছা তই যেন কলি মই গা খেলে খেলে ফুৰো বুলি তই মোক সেনে কুচৰিত্ৰী ধৰা মানুহ বুলি ভাবছা নেকি ৰাত তলে যোৱা এটা কথা ধৰক আল্টু ফাল্টু কথা কৈ নাথিব এই খাবলৈ যাওক ঠাণ্ডা মাংস যদি মোক ভাববা দক মোৰ ঐ ডালি তোক খাং হয় বিচাৰি আছো আৰু তই এটা মেল পাতি আছা আছোন আছোন আপা ইমান ডাঙৰ কথা না মোৰ আগত ক'ব নোৱাৰা আপা গুৱাহাটীখন কটলাকুচিক দাঙি আনবি নেকি ৰ'ব গুৰু কথা আছে অলপ ঐ আছো না হ'ব বিপদত পৰিলি মোৰ ওচৰত গেলি যাবি হা এনেও আপুনি বেলেগৰ ভাল হতো চিন্তা নকৰে পৰা জোল চবে তো ৰাখ বুলি কিবা নহয় কিবা পাতব বুজছা না আমিও এখন লটাৰী খেলা পাতিম হা লটাৰী খেল টিকেট চিকেট চাব নালাগিব প্ৰাইজ কি দিবা
ফাৰ্ষ্ট প্ৰাইজ স্কুটি থাকব তেহে মহিলা সমিতি মাখাই কিনব বহুত টাকাৰ খেলা দেখো নাই ফটো খেলে নিম প্ৰাইজ দিলো নহয় এই ফলছ মাৰিব লাগিব ক্ৰিকেট খেলিব লাগিব বিৰাট পাঠা পাইছাই এই ফল আকৌ বুজিয়ে নাপালো আই এৰ দৰে গাত কোম্পানী না মই বটাল বোমা মাৰিম মোক আল্লে কথা পাতা ফল বাপে হাত কথা পাতা হল না নাংমান বাকী ৰৈছি এই ক'ৰবাত সোণাৰ মহা চহাৰ পাইছা নেকি এই ফল নাই মানে আমি এখন লটাৰী খেলা পাতিম আমাক কিন্তু বেলেগ মানুহৰ দৰকাৰ নাই কেৰপাদা আৰু ময়ে কমিটি তহঁতে লটাৰী পাতিবি লটাৰী না অঁ ময়ো পাতিম মই জান্না মুণ্ডা পাতিম ফল অ সখিয়নী সখিয়নী অ সখিয়নী অঁ অ সখিয়নী বহকচোন বহিম ৰ'ব এই ভোলা ককাইদেউ অহা নাই নাই ৰ'ব হে মানে তাতে এটা বোলে কাম পাইছে খবৰটো দিলে কিন্তু কামটো ইমান পচন্দৰ হোৱা নাই হে ভাল কাম বিচাৰি আছে হেৰি তাতেই থাকিব ভাল কাম এটা পালি তেতিয়াহ'লে আৰু ইয়াৰ পাৰে তাৰ বাই বাই কি কয় হে কঠলাকুচি এৰিব তাৰমানে কে এৰিমে মাইডিয়াৰৰ পিতৃৰ সম্পত্তি এৰিব পাৰি না মাজে মাজে আহিম খাম থাকিম আৰু যাম মইতো মাইডিয়াৰক গুৱাহাটীত থকাৰ কথাই কৈছোঁ ষ্টেণ্ডাৰ্ডৰ কথা আছে না গাড়ী এখনো ল'বা দিছোঁ ভোলা ককাইদেউ তাৰমানে গাড়ী ল'ব ভাল চাকৰি এটা পালিনো কিয় ল'বা নোৱাৰিম ল'ম আৰু বোলে কি জানে না সখিনী গুৱাহাটীত বোলে টাকাগিলাখান গোটাই উৰে থাকে আমি মানুহগিলাখানে ধৰিব নোৱাৰো কাৰণেহে ভোলা ককাইদেউ ধৰিব জানিছেনে আমাৰ মাইডিয়াৰক আপোনালোকে চিনিয়ে পোৱা নাই কিয় আহিলনো কিয় আহিলো মানে এই বৰলা ককাইদেউ বিয়াখন হৈ যোৱা দেখোন 10 দিন মানেই হ'ল ভাল খবৰ এটা আহিব বুলি 7 দিনৰ পিছতে এতিয়ালৈকে দেখোন নাহিলে কিবা দুখ লাগিল চাগে আৰু এটা কথা কি জানে না সখিনী এই বিয়াখন পাউছে আমাৰ মাইডিয়াৰ হাত থকা দিনতে হ'লে ভাল হবে তাৰমানে ভোলা ককাইদেউ নাই কাৰণে বৰলা ককাইদেউ বিয়া হোৱা নাই হ'বও পাৰে তই মোৰ কাৰণে চিন্তা কৰিব নালাগে তই নিজেই নিজৰ বিয়াৰ কথা চিন্তা কৰ তহঁতৰ উৎপাতত তহঁতৰ অত্যাচাৰত মোৰ টকাবোৰ হাঁহে খালে ধন ভৰালী ছাৰেতো মোক হিচাপ দিব নোৱাৰাকৈ টকাবিলাক খৰচেই কৰিলে কি পালোঁ মই বিনিময়ত লজ্জিত হৈছোঁ মই লাজ পাইছোঁ মই শুন আমি যি কৈছোঁ তোৰ ভালৰ কাৰণেই কৈছোঁ নালাগে মোৰ কাৰণে চিন্তা কৰিব নালাগে মই তোৰ লগতে গোটেই কটলাকুছিৰ মানুহক সেৱা জনাইছোঁ অ'কে পাটাঙৰীয়া কি হ'ল একেবাৰে বজ্ৰপাত পৰা মানুহৰ দৰে থিয় হৈ আছে যে বজ্ৰপাত পৰাৰ দৰে কথা কৈ গ'ল না কোনে মিহিৰামে কি ক'লে কটলাকুছিৰ মানুহে বোলে তেওঁক মৰম কৰাৰ কোনো দৰকাৰ নাই আমি বোলে তেওঁৰ বিয়াৰ নামত মতাহে খাও দিলোঁ তেনেকৈ কৈছেনে বৰলাই কটলাকুছি গাঁৱৰ নাম লৈ বৰলাই তেনেকৈ কৈছে এইটো কিন্তু সি বেয়া কাম কৰিছে তাকেতো আচলতে তাৰ বিয়াখন হোৱা নাই যে সেইকাৰণে আবুল তাবুল বকিছে বুজিছে আমি ছোৱালীজনী চাওঁ দিয়ক মই আৰু সেই লেঠা ঠুমত নাই দিয়ক এই ফলছ বিয়াখনৰ নামত দেহা মাৰি ফেললোঁ আৰু সেনেহেন মানুহটোক আজি বৰলাই এনেকৈ কথা কৈ গেল দেই বুজিলোঁ বৰলা শেষ হৈ যাব কিন্তু বিয়াখন নহ'ব তুমিও থানাত নাই মোৰ তামাম টেনশ্যন হৈছিল বুজিছা না ভাগ্য ভাল একেদিন আকৌ কমপ্লেইন নাহিল বুলিহে নাহে কটলাকুছি ঠাইখন ভাল ইয়াৰ মানুহে কোৰ্ট কাছাৰী থানা এইবোৰ ভাল নাপায় বাৰু ডেকাদা চুতীয়াদাৰ বিয়াখনত গৈ কেনেকুৱা পালে মস্ত ভাল লাগছিল বাপ্পা খানা চানাও মস্ত সহজ হৈছিল মই পিতিৰ ভোজৰ পিছৰ পৰাই এখন ভোজে মস্ত ভাল পাইছোঁ বুজিছ না তুমিও থাকিলে ভাল হ'লে দেচোন এতিয়া পিছে চুতীয়াদাৰ বিয়াখন হ'বনে তুমিহে জানিবা মই কেনেকৈ জানিম নহয় মানে আমি হৈছে সামান্য চিপাহী তুমি হৈছে বছ সেইকাৰণে ক'লোঁ দেচোন বিয়া বাৰু এগলা ভাগ্যত থাকিব লাগিব বুজিছ না এগলা জোৰ জবৰদস্তি নহয়তো হয় দিয়ক আপুনি ঠিক কথাকে কৈছে
ৰবা হৰমেয়া, তুমি মাইকেলক কিবা থানাৰ পোষ্ট দিছ নেকি হা? মাইকেলক বলিয়া হৈছোঁ নেকি মই? হা, সি এই চিপাহীৰ চাকৰিৰ কাৰণে মোক দিগদাৰি দি আছিলে নহয়। সেইকাৰণে তাক মই ক'লোঁ যে আগতে গাঁওখনত ক'ত কি হৈ আছে মোক খবৰ দিবাচোন। সেইটোহে, সি কিবা কৰিছে নেকি? বাপ্পা ঐ, বাপৰে তাৰ কি বাহাদুৰি হা? এটা চাইনটো কৰি দেচোন। আপুনি নাটখিলি মোৰ মনটো কিবা কেম্বা কেম্বা লাগি থাকে হে। তথাপিও বুকুৰ ওপৰত শিল এটা বান্ধি আছোঁ দক। হা দে, ডিউটি কৰি আছে যদি হ'ব দক। ৰাতি ফোন কৰিব দক। হাও ভাল লগা নাই যদি গুচি নাহেকে। সুখে দুখে এতে থাকিম আহোক। টাউনত থকা সোপানটো পাগলা দিয়া নদীত ভাহে দিম। হ'ব দক। সখিয়নী, অ' সখিয়নী, কি কৰি আছে? দেখা নাই ফোনত কথা পাতি আছোঁ। মোৰ এতিয়া একেবাৰে কথা পাতিব মন নাই। কিয় সখিয়নী? একেবাৰে পাৰ্চনেল কথা, আৰু পাৰ্চনেল কথা গিলে ব্যক্তিগত কৰিব নাপায় বোলে। অ' হয় নেকি? মই আচলতে কিবা এটা কথা সুধিবলৈহে আহিছিলোঁ। এই আমায়েও খং কৰি আছে, কি বা হ'ল? হ'ব দিয়ক, আপোনাৰ পাৰ্চনেল কথাত ভাগ নলওঁ, মই আহোঁ। কথা নাই বাত্ৰা নাই। খিনি এইটো হ'ল সেইটো হ'ল, বাপ্পা ঐ চেনেল পেহি ওলছি। আননোন নম্বৰ দেখোন। হেল্ল', ডালিম কাইটি মানে কোন ডালিম কাইটি মই ধৰিব পৰা নাই। অঁ কওকচোন। তহঁতৰ তাত বোলে এটা বৰলা মাষ্টৰ আছে? অঁ আছে, কিয়নো? মোৰ ছোৱালীজনীও থাকিল নহয়, ডাঙৰজনী। তাকে কিবা কৰি যোৰাটো পাতি দিব নোৱাৰি নে? তেখেতেতো ছোৱালী বিচাৰি আছে। মই কালি গৈছো তেন্তে হ'লে, মানুহটো চাই আহো, মনটো বুজি আহো। হয় নেকি? বাৰু আহকচোন, আৰু মই বাৰু তেখেতৰ লগত কথা পাতি সন্ধিয়া আপোনাক জনাম। ঠিক আছে। খবৰটোতো পাই ভালেই লাগিল। বৰলাইহে বা কি কয়। ভাল ছোৱালী হ'লে কিয় বিয়া নাপাতিব? পাতিবই লাগিব। অৰা মই আহিছো ৰ'বা। ক'ত যায়নো আপুনি? হেৰা, প্ৰস্তাৱ এটা আহিছেহে অঁ। বিয়াৰ। মই সাউতকৈ গৈয়ে আহোঁ বুজিছা। বিয়াৰ প্ৰস্তাৱ? অঁ। আপোনাৰ এই বয়সত হে হৰি মানুহজনী থাকোতে আপুনি বিয়া পাতিব ওলাইছে? পাগল হৈছে নেকি? এই কোন ক'ত আছ? এই মানুহটো বুজাইছোন, এই বয়সত বিয়া পাতিবলৈ ওলাইছে। আপুনি পাগল আকৌ হৈছে নেকি বিয়া তুমি? পাতিব? কোন ক'ত আছ? ওলাই আছ? এজনী আৰু বাকলৈ যোৱা। কতে মাৰো এই মানুহটো। অঁ বেছি ৰ'বাচোন ৰ'বা। একো কথা নুশুনো মই আপোনাৰ। হৈছে কি? ছাৰ চাওকচোন, এই মানুহজনে এই বয়সত বিয়া পাতিবলৈ ওলাইছে। এইবোৰ কি শুনিছো মই? মই চুইচাইড কৰিম, মই নিজে এজনী বেক বেকাই থকা অনাবৰতে। অ' ছাৰ, মোৰ মানে ফোনতে এইমাত্ৰ বৰাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ এটা আহিল। মনটো ভাল লাগি গ'ল দিয়কচোন। মই বোলো সাউতকৈ খবৰটো দি আহোঁ। ওলাইছোহে বুজিছেনে, এইখন ৰৌজাল বৌজাল। এই কথা কওঁতে আপুনি মোক খুলি ক'ব পৰা নাছিলে? তুমি মুখখন জপাইছিলা কেতিয়া খুলি ক'বলৈ? আপুনি একদম অন্তখোলা মানুহ নহয়। তোমাৰ অন্তৰখন একে। আহক আহক আহক, ভাল খবৰ এটা পাইছো আপোনাৰ। আহক আহক। উপায় নাই আৰু। স্ত্ৰী বুদ্ধি পলায়নকাৰী। তাকে আহক আহক। চাহ, হেড ছাৰৰ লগত আলোচনা কৰিহে তোক মই কথাটো ক'বলৈ আহিলোঁ। মানুহজন মোৰ চিনাকি, এই যে পচলাপাৰৰ ডালিম কাটি, তেওঁৰে বায়েক। মানুহজনক তই ককাইদেউ বুলি মাত, তেওঁৰ আকৌ বায়েক। কথাটো আমি মানুহক কেতিয়াবা এনেই দাদা খুৰা বুলি নামাতো জানো? আচলতে মই মানুহজনক পাহৰিছোঁ। তথাপিও দেচোন বাকী তোৰ ইচ্ছা। হেড ছাৰ আৰু মই ভাবিবহে পাৰোঁ। নহয়, তহঁতে বাৰু বৰ ভাল চিন্তাই কৰিছ। এইবাৰ কিন্তু কথাটো গোপনে ৰাখিব লাগিব। সেইকাৰণে সিহঁতক হেড ছাৰৰ ঘৰলৈকে মাতিম, তাতে গোপনে কথা পাতিম। এইবাৰতো হ'বই। আচ্ছা, টিকেটত কি বুলি লিখবা? টিকটত তোৰ ৰাসলীলাত বমব্লাছ। হা? কেনে হ'ব? বমব্লাছ বুলি লিখলি ভাল হ'ব জানো? বমব্লাছ নহয় কি? হা, 10 টকাতে স্কুটি পাব। আচ্ছা, এই ফাৰ্ষ্ট প্ৰাইজ স্কুটি দিলো, বাকী ছেকেণ্ড থাৰ্ড এগলা কি হ'ব? হওক, বিউটি বক্স, জগ, মগ, বাল্টি, চাবোনৰ কেছ এলা থাকব। ফাৰ্ষ্ট প্ৰাইজ স্কুটি দি
বাকী এগলা কম দামী বস্তু দিবা এই 10 টাকাত স্কুটি পাব প্ৰথম পাইছোঁ মেইন বাকীগিলা চব সান্তনা পুৰস্কাৰ চবতকে ডাঙৰ কথা আমি ফাৰ্ষ্ট পাইছোঁ তো দাদা ও বিৰাট জম্বই এ বান্দাৰ তোক সেই পাগলা কুকুৰে কামুৰিছি নে খিচি আই ৰ'ব 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 মই কোৱাটো ঘূৰে পাই দিয়কচোন আগতে ৰ'ব এই চেৰিকা তই সৰুতে ধৰা সাপৰ জোল খাইছিলি নেকি আই ইমান জীৱ পইচা ন পাপাম ৰ'ব মই যি ডাঙৰ কথা এটা শুনি আহিছোঁ কি নহয় কথা হয় কি কথা মানে এই কথাটো শুনাৰ পিছত আমাৰ দুটা যি চাকৰি যাব সেইটো কিন্তু একদম খাটাম কিয় আই কেৱাই মানে কি গম পাইছি না বোমা ফুটব বোমা বোমা ক'ত আই কোনে ক'ত আছে হয় আগে আহক হে কোনে ক'ত আছে চেৰিকা ৰ'ব হে ইফালে আহক বোমা ফুটা নাই নহয় ফুটব বুলিহে কৈছোঁ আকৌ কি ক'ত কটলাকুছিত কটলা গুচি কি হ'ব তে এতিয়া কি হ'ব মানে তাকে দুইটা ৰ'ব সেই মৈদাম ক'ত আছে নো ৰ ফোন মাৰক